নমস্কাৰ। আজি 8 ডিচেম্বৰ 2024। আজিৰ পৰা অহা শনিবাৰলৈ মই এইটো সপ্তাহৰ ৰাশিফল ক'ম, লগতে 2-3খন পত্ৰৰ আনসাৰ পাব। যিসকলে প্ৰতি সপ্তাহতে টাইমেটত এই ৰাশিফল প্ৰগ্ৰামটো চাই থাকে, তেখেতসকলে যদি নিজৰ কিবা জানিব লগা আছে জ্যোতিষ সম্পৰ্কীয়, তেতিয়া মোলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। মই প্ৰথমতে টেৰট কাৰ্ড মতে ৰাশিফল ক'ম। মেষ ৰাশিৰ ফলাফল এৰিছ, সোৰ্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত প্ৰেমৰ বৰ্ষণ যেন অনুভৱ কৰিব, প্ৰেম প্ৰীতিত অতি শুভ ফল লাভ কৰিব আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা থাকিলে আঁতৰিব। বিভিন্ন ক্ষেত্ৰত আগবঢ়াৰ বাবে সুযোগ পাব, কিন্তু বৃহস্পতিবাৰ দিনটোত কোনো শুভ কাম নকৰিব। সেইদিনাখন বৰ্জন কৰক শুভ কাম। সেইদিনাখন আপুনি তাৰাদেৱীৰ মন্দিৰ দৰ্শন কৰক, কামাখ্যা মন্দিৰ দৰ্শন কৰক, নিশ্চয় আৰু শুভ ফল আশা কৰিব পাৰে। অৱশ্যে সপ্তাহটোত মংগলবাৰ দিনা দুৰ্ঘটনাৰ সম্ভাৱনা, ড্ৰাইভিং নকৰাই ভাল। স্পেচিয়েলি মংগলবাৰে ড্ৰাইভিঙৰ পৰা বিৰত থকাই ভাল হ'ব। পাৰিলে সপ্তাহটোত এটা তামৰ আঙুঠি, ৰিং ফিংগাৰত পিন্ধক, যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা আপুনি হাত সাৰিব পাৰিব। কিছুমান আচৰিত ঘটনা এইটো সপ্তাহত হ'ব পাৰে, গতিকে সাৱধানে থাকক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহত দূৰ ভ্ৰমণৰ যোগ প্ৰবল, গতিকে ভ্ৰমণ কৰিব পাৰে, কিন্তু পূব দিশ বৰ্জনীয়। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, ব্যৱসায় বাণিজ্যত শুভ ফল পাব। এই সপ্তাহৰ লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ, সোৰ্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোত মান সন্মান প্ৰাপ্তি, বিদ্যালাভ আৰু কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ দেখুৱাই আছে। সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যালাভৰ ক্ষেত্ৰত আৰু ভাল। নিবনুৱাসকলৰ ভাল। অৱশ্যে সপ্তাহটোত ঠগ প্ৰবঞ্চকৰ পাল্লাত পৰিব পাৰে, ধন হানিৰ যোগ প্ৰবল, সাৱধান হওক। বিশেষকৈ লোহাৰ বেপাৰীয়ে বিভিন্ন বিষয়ত সাৱধান থাকক, কিছু অৰ্থহানিৰ যোগ প্ৰবল। সপ্তাহটোত প্ৰথম ভাগতে শাৰীৰিক সমস্যা থাকিব, পেটৰ দুৰ্বলতা আদি ভুগিব পাৰে, গতিকে সাৱধান হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব, পিছৰ ফালে বহুত ভাল। সপ্তাহটোত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। অবিবাহিতসকলৰ বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব। ভ্ৰমণৰ ক্ষেত্ৰত উত্তৰ দিশ আৰু পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোত শংখৰ আঙুঠি পিন্ধক, শুভ ফল লভিব। লাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি, পেজ অফ সোৰ্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে কিছু উন্নতি যেন অনুভৱ কৰিব, লাহে লাহে উন্নতি হ'ব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, ওচৰ চুবুৰীয়াও শত্ৰু হৈ উঠিব পাৰে, গতিকে সাৱধান হওক। লাজুকী বন ৰূপৰ কবজত ভৰাই, নীলা সূতাৰে সোঁহাতত পিন্ধক। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ কিছু বাধা বিঘিনি আহিব, বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে বিদ্যালাভৰ ক্ষেত্ৰত অতি অশুভ ফল। এই সপ্তাহৰ মাজভাগৰ পৰা ব্যৱসায় বাণিজ্যত শুভ ফল পাব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি হ'ব। কণ্ট্ৰেক্টাৰী ব্যৱসায়ত কিন্তু অশুভ ফল, টকা পইচা হাতলৈ নাহিবও পাৰে আৰু বাধা বিঘিনি থাকিব। সপ্তাহটোৰ শেষৰ ফালে আপুনি যিকোনো দেৱী মন্দিৰত য়েলো কালাৰ নতুবা ৰেড কালাৰৰ চূৰ্ণি এটি দান কৰক, নিশ্চয় শুভ ফল লভিব। লাকি কালাৰ হ'ব য়েলো, ৰেড কালাৰ ইউজ কৰিব পাৰে, লাকি নাম্বাৰ হ'ব 2। এতিয়া মই গৈ আছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিত টেম্পাৰেন্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মাংগলিক কৰ্ম কৰিব পাৰে। সপ্তাহটোত প্ৰতিদিনে মাংগলিক কৰ্ম কৰক, ভাল হ'ব। সূৰ্যদেৱক পানী দিয়ক, ভাল ফল লভিব। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। বিদ্যাৰ্থীসকলে কিছু বাধা পাব যদিও শেষ পাৰ্টত আগবাঢ়িব পাৰিব, ভাল হ'ব। টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত থ্ৰুত যদি আপুনি গৈছে, তেতিয়া যথেষ্ট শুভ ফল। নিবনুৱাসকলৰ ভাল ফল। এই সপ্তাহটোত কিছু দেহাৰ ফালে দাবনি থাকিব, গতিকে সাৱধান হওক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ওম বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো সদায় 21 টাইমছ জপ কৰিব। গা ধোৱাৰ পাছত কামটো কৰক, নিশ্চয় ভাল হ'ব। সপ্তাহটোত লাহে লাহে আগবঢ়াৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে, কিন্তু শেষৰ ফালে শত্ৰুৰ পৰা সাৱধান থাকক, নিশ্চয় ভাল ফল লভিব। শুভ কালাৰ হ'ব গল্ডেন কালাৰ, য়েলো কালাৰ আদি। শুভ নাম্বাৰ হ'ব 7। এতিয়া মই 2 এখন চিঠি লৈ গৈছোঁ। প্ৰথম কথাটো হৈছে অহা 11 মানে নেক্সট বুধবাৰে 11 তাৰিখে
মুখ্যতা একাদশীৰ বিষয়ে এজনে জানিব খুজিছে। মুখ্যতা একাদশী হ'ল আঘোণ মাহৰ শুক্লপক্ষৰ একাদশী। সংস্কৃতত ইয়াৰ অৰ্থ হ'ল মুখ্যৰ একাদশী। হিন্দু ধৰ্মত মুখ্যতা একাদশী এটি শুভ দিন আৰু এই দিনত বিষ্ণুৰ উপাসনা কৰি পাপৰ পৰা মুক্তি আৰু মৃত্যুৰ পিছত মোক্ষ লাভৰ বাবে প্ৰাৰ্থনা কৰা হয়। এনেও একাদশী অতি শুভ দিন, কিন্তু মুখ্যতা একাদশী অতি শুভ। গীতা জয়ন্তীও এইদিনাখন পালন কৰা হয়। মহাভাৰত অনুসৰি এইদিনাখনে কৃষ্ণই অৰ্জুনক ভগৱত গীতাৰ উপদেশ দিছিলে। শাস্ত্ৰ মতে এইদিনা পিতৃপুৰুষসকলে মোক্ষ লাভৰ সম্ভাৱনা বেছি। মুখ্যতা একাদশীৰ দিনা লক্ষ্মী বিষ্ণু প্ৰসন্ন হয়। বিশ্বাস অনুসৰি এইদিনাখন একাদশী উপবাস পালন কৰিলে ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। এইদিনাখন গা পা ধুই বিষ্ণুৰ ধ্যান কৰক, নাৰায়ণক হালধীয়া ফুল, বস্তু আৰু চন্দন অৰ্পণ কৰক, মন্দিৰত ঘিউৰ চাকি জ্বলাওক, মুখ্যতা একাদশীৰ কাহিনী পাঠ কৰক, বিষ্ণুক অন্ন অৰ্পণ কৰক, তেতিয়া শুভ ফল। আৰু কামধেনু গৰুৰ মূৰ্তি ঘৰলৈ আনিব পাৰে, হাতীৰ মূৰ্তি ঘৰলৈ আনিব পাৰে, তেতিয়া অতি শুভ। বগা হাতী বিষ্ণুৰ বিশেষ প্ৰিয়। এইদিনাখন তুলসী গছ ৰোপণ কৰিব পাৰে, তেতিয়াও কিন্তু বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। মাছৰ প্ৰতিমা ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে সকলোৱে মুখ্যতা একাদশী পালন কৰক, নিশ্চয় শুভ ফল লভিব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ বিয়া বাৰুৰ ক্ষেত্ৰত যথেষ্ট পলম হৈছে, এতিয়াও বাধা পাই আছোঁ, কি কৰিব লাগিব? কেতিয়াবা বাস্তুদোষ থাকিলেও বিয়া বাৰুত কিন্তু বাধা হয়। গতিকে ঘৰখনৰ মুখ্য দুৱাৰত আপুনি ওম নতুবা স্বস্তিক চাইন প্ৰতিষ্ঠা কৰক আৰু সদায় সোমবাৰে শিৱলিংগত গাখীৰ পানী আগবঢ়াওক। নীলা বগা ফুল শিৱলিংগত অৰ্পণ কৰক। পাৰিলে এযোৰ ৰূপৰ সাপ এটা সোমবাৰ দিনা শিৱলিংগত দান দক্ষিণাৰ সৈতে আগবঢ়াওক। ব্ৰাহ্মণজনক নিজ সাধ্যমতে দান দক্ষিণা কৰক, তেতিয়া বাধা বিঘিনি আঁতৰিব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। আৰু বিবাহৰ ক্ষেত্ৰত যদি বাধা থাকে, তেতিয়া ফিৰোজা বুলি এটা ৰত্ন পায়। ফিৰোজা ৰত্নটো কনিষ্ঠাত পিন্ধিব পাৰে, লিটিল ফিংগাৰত পিন্ধিব পাৰে, বুধবাৰ দিনটো পালন কৰিব পাৰে, সোমবাৰ দিনটো পালন কৰিব পাৰে। ৰেগুলাৰলি শিৱৰ পূজা পাতল কৰক, বিয়া বাৰুৰ বাধা আঁতৰিব, সোনকালে হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰেমত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। অৱশ্যে ব্যৱসায় বাণিজ্যত কিছু কষ্ট আছে, টকা পইচা হানিৰ যোগ প্ৰবল। অৱশ্যে বৃহস্পতিবাৰ দিনটো মানে থাৰ্ছডে দিনটো অকণমান ভাল। লোহাৰ বেপাৰীয়ে ভাল ফল পাব। যদি আপুনি মেডিচিনৰ ব্যৱসায় কৰিছে তেতিয়াও শুভ ফল। যদি আপুনি কাগজ পত্ৰ আদিৰ ব্যৱসায় কৰিছে, ষ্টেচনাৰী গুডছৰ ব্যৱসায় কৰিছে, শুভ ফল লভিব। এই সপ্তাহটোত বিভিন্ন ক্ষেত্ৰত লাহে লাহে আগবাঢ়িব লাগিব। দুৰ্ঘটনা আদিৰ যোগো আছে, গতিকে সাৱধান হওক। তামৰ আঙুঠি, ষ্টীলৰ আঙুঠি একেলগে পিন্ধক। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। স্বাস্থ্য পাতি কিছু হানিৰ যুগ, যদিও সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি হ'ব। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে য়েলো কালাৰ, গোল্ডেন কালাৰ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, কাপছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত সাৱধানে থাকক, যাত্ৰা কৰিলে সাৱধান হওক। বিশেষকৈ এইটো সপ্তাহত দুৰ্ঘটনাৰ যুগ আছে, গতিকে পূব দিশত যাত্ৰা বৰ্জনীয়। কৃষ্ণ মন্দিৰত, শিৱ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, নিশ্চয় ফল আহিব। ভ্ৰমণৰ ক্ষেত্ৰত আপুনি যদি সাৱধান নহয়, তেতিয়া কিন্তু দুৰ্ঘটনাৰ যুগ প্ৰবল। ড্ৰাইভিং নকৰাই ভাল। পাৰিলে ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক। এই সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলৰ লাহে লাহে ভাল হ'ব। ব্যৱসায় বাণিজ্যত ভাল ফল আহিব। যদি আপুনি কিতাপ পত্ৰ নতুবা ইলেক্ট্ৰনিক্স দ্ৰব্যৰ ব্যৱসায় কৰিছে, তেতিয়া অৱশ্যে শুভ ফল পাব। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ শেষৰ ফালে দূৰ ভ্ৰমণ আদিও কৰিব পাৰে। হোৱাইট কালাৰ লাকি, 2 নাম্বাৰ লাকি। এতিয়া আহিছোঁ মই বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', নাইট অফ ওৱান্স এণ্ড পেজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ হয়। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। টকা পইচা হাতলৈ আহিব পাৰে। এই সপ্তাহটোত অন্ধজনক দান ধ্যান কৰক, দুখীয়াক মিঠাই খাবলৈ দিয়ক। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব। কোনোবাই আপোনাৰ শত্ৰু হৈ উঠিব পাৰে, বন্ধুও শত্ৰু হ'ব পাৰে। গতিকে সপ্তাহটোৰ মাজভাগৰ পৰা সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে আপুনি মঠ মন্দিৰত দান ধ্যান কৰক, নিশ্চয় শুভ ফল লভিব। শুভ কালাৰ হ'ব ৰেড, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, ছেজিটেৰিয়াছ, ছৰ্ডছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক। ধন হানিৰ যুগ প্ৰবল। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকক। পেটৰ দুৰ্বলতাত ভুগিব পাৰে। দূৰ ভ্ৰমণৰ সুযোগ আহিব। এই সপ্তাহটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে নাৰায়ণৰ পূজা পাতল কৰক, লক্ষ্মীৰ পূজা পাতল কৰক, নিশ্চয় ফল আহিব। বিদ্যাৰ্থীসকলে শুভ ফল লভিব। সপ্তাহটোৰ শেষৰ ফালে দান ধ্যানত মগ্ন থাকক, নিশ্চয়
ফল দিব, দেৱ দেৱীৰ ধ্যান কৰক, ফল আহিব। সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলে লাহে লাহে উন্নতি লভিব। শুভ কালাৰ হ'ব গোল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি। শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বৃহস্পতিবাৰ দিনটো পালন কৰক। বৈবাহিক জীৱনত কিছু অশুভ কাৰক, অশান্তি, পাৰিবাৰিক অশান্তি আদি দেখুৱাই আছে। বঞ্চনাৰ যুগ প্ৰবল, আৰ্থিক ক্ষয় ক্ষতিৰ সম্ভাৱনা আছে। সপ্তাহটোৰ মাজভাগৰ পৰা নতুন কাম কাজত হাত নিদিয়াই ভাল হ'ব। নতুন ব্যৱসায় বাণিজ্য নকৰিব, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব। এই সপ্তাহটোত শনি মন্দিৰ দৰ্শন কৰক, যিমান পাৰে শনি মন্দিৰত দান ধ্যান কৰক, ভাল হ'ব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। শুভ কালাৰ হ'ব স্কাই ব্লু, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, শ্বৰ্টছ এণ্ড চেৰিয়ট। সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মানত হানি, মানে সন্মান বৃদ্ধি নহয়, হানিৰ যুগে প্ৰবল। বিদ্যাৰ্থীসকলে কিছু শুভ ফল লাভ কৰিব পাৰে, কিন্তু একেবাৰে শেষৰ ফালে বিদ্যাৰ্থীসকলৰ অশুভ কাৰক। ধন হানিৰ যুগ আছে। নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি নকৰিব, লাহে লাহে আগবাঢ়ক। আৰু এইটো সপ্তাহত নিবনুৱাসকলৰ অৱশ্যে ভাল, কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰবল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক, শনি মন্দিৰ দৰ্শন কৰক, শুভ ফল লভিব। শুভ কালাৰ হ'ব ডিপ ব্লু, শুভ নাম্বাৰ হ'ব 7। মীন ৰাশি, নাইট অফ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব, অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগো প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। মাজভাগৰ পৰা টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত অন্ধজনক দান ধ্যান কৰক, মিঠাই আদি খাবলৈ দিয়ক, ভাল হ'ব। বৃহস্পতিবাৰ দিনটো পালন কৰক, মঙ্গলবাৰ দিনটো পালন কৰক। মঙ্গলবাৰ দিনা হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ মধ্যম ফল, অৱশ্যে আপুনি যদি কমাৰ্চৰ ষ্টুডেণ্ট কিছু বাধা বিঘিনি আছে। সপ্তাহটোৰ শেষৰ ফালে নিবনুৱাসকলৰ ভাল, টকা পইচা হাতলৈ আহিব, কিন্তু ড্ৰাইভিং কৰাৰ ক্ষেত্ৰত সাৱধান হওক। এই সপ্তাহৰ লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো, লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।